নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। কৃষক বন্ধুসকল, ভোট জলকীয়া খেতিৰ বিষয়ে 2-4 কথা অৱগত কৰাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে ভোট জলকীয়া খেতি জৈৱ পদ্ধতিত কৰে বা ৰাসায়নিক পদ্ধতিত কৰে, গতিকে দুটা পদ্ধতিৰ বিষয়ে আপোনালোকক মই অৱগত কৰিম। আৰু পুলি ৰোপণৰ পৰা একেবাৰে ফুল ফল অহালৈকে আপোনালোকে কি কৰিব, কি নকৰিব, কি ধৰণৰ সাৰ ব্যৱহাৰ কৰিব বা পুলি কেনেকৈ ৰোপণ কৰিব, মাটি কেনেকৈ তৈয়াৰ কৰিব, সমগ্ৰ বিষয়বস্তু আজিৰ ভিডিঅ'ত থাকিব। কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে এই ভোট জলকীয়া খেতি আচলতে লগোৱাৰ যোনটো সময় সেইটো আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰত পুলি ৰোপণ কৰিলে বেছি ভাল। মাৰ্চ, এপ্ৰিল মাহত যদি আপোনালোকে প্ৰডাকশ্যন পায় সেইখিনি সময়ত এটা ভাল বজাৰ দাম আপোনালোকে পাবলৈ সক্ষম হ'ব ভোট জলকীয়াৰ। কিন্তু যেতিয়া অলপ দেৰি হ'লে হয়তো ভোট জলকীয়াৰ যোনটো বজাৰ দাম সেইটো অলপ কমে। পৰাপক্ষত পুলি ছেপ্টেম্বৰ, অক্টোবৰত ৰেডি কৰি লৈ ল'ব আৰু নৱেম্বৰ, ডিচেম্বৰত আপোনালোকে খেতি পথাৰ লগাব। কৃষক বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনালোকে ভোট জলকীয়াৰ খেতি বহুতে চিমেণ্টৰ বস্তাত কৰে, সেইটো মই দেখুৱাইছোঁ, এইটো চিমেণ্টৰ বস্তা হয়। আৰু নহ'লে আপোনালোকে এনেকৈ গ্ৰ' বেগ, এইটো গ্ৰ' বেগ দেখিছে, আৰু মই এই জলকীয়াও লগাইছোঁ, এইবিলাক জলকীয়াৰ গছ হয়। এইবিলাক গ্ৰ' বেগ মই অনলাইনত অৰ্ডাৰ কৰি আনিছোঁ। দামো বেছি নহয়, এটা গ্ৰ' বেগৰ দাম 60 টকাকৈ পৰে আৰু বহুত দিন লাষ্টিং কৰে। এইবিলাক লোৱা মোৰ প্ৰায় আজি 6-7 বছৰ হৈ গ'ল, এতিয়াও যেনেকুৱা লৈছোঁ তেনেকুৱাই আছে। গতিকে আপোনালোকে যদি কোনোবাই অলপ চলপকৈ কৰিব বিচাৰে আপোনালোকে এনেকুৱা গ্ৰ' বেগ লৈ আহিব পাৰে। এয়া চাওক, এইবিলাক ভোট জলকীয়াৰ পুলি মই নাৰ্চাৰীৰ পৰা লৈ আহিছোঁ। আৰু কেনেকৈ ৰোপণ কৰা হয় আচলতে কৰিব লাগে, আচলতে এই ভোট জলকীয়া ৰোপণৰ পদ্ধতিটো বা প্ৰচেছটো আচলতে কেনেকুৱা হ'ব লাগে সেইখিনি মই প্ৰথমতে আপোনালোকক অৱগত কৰাই লওঁ। আৰু তাৰপিছত যে কৃষক বন্ধুসকল, আপোনালোকে ভোট জলকীয়াৰ যদি খেতি কৰিব বিচাৰে, এই যদি গ্ৰ' বেগত কৰে বিশেষকৈ আপোনালোকে তাতে কি সাৰ আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে যদি জৈৱ পদ্ধতিত কৰে, কিন্তু এই মাটিবিলাকত যাতে কোনো ফাংগাছ নাথাকে, কোনো যাতে ভেঁকুৰ নাথাকে, কোনো যাতে তেনেকুৱা বেক্টেৰিয়া জাতীয় বস্তু নাথাকে, তাৰ কাৰণে কিন্তু আপোনালোকে মাটি আৰু সাৰৰ লগত আপোনালোকে ট্ৰাইকোডাৰ্মা ভিৰিডি আপোনালোকে কিন্তু আগতে বঢ়িয়াকৈ মিক্স কৰি মাটিখিনি শুকাব, তাৰপিছত এনেকৈ গ্ৰ' বেগত সোমাব বা এনেকুৱা চিমেণ্টৰ বস্তাত আপোনালোকে সোমাব, তাৰপিছতহে আপোনালোকে হয়তো পুলিবিলাক ৰোপণ কৰিব। কৃষক বন্ধুসকল, আপোনালোকে যদি ৰাসায়নিক পদ্ধতিত কৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৰে, তেতিয়াহ'লে কি কৰিব, আপোনালোকে যোনটো মূল সাৰ, গোবৰ সাৰ, পুৰণা গোবৰ সাৰ সেইটোতো ল'বই। মোটামুটি 40% আপোনালোকে গোবৰ সাৰ ল'ব বা জৈৱ সাৰ ল'ব, আৰু 60% আপোনালোকে মাটি ল'ব। মাটি লৈ এইবিলাক আপোনালোকে ধুনীয়াকৈ আগত শুকাই ল'ব। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, যদি ৰাসায়নিক পদ্ধতিত কৰে এই মাটিবিলাকৰ লগত আপোনালোকে 10-26-26 যোনটো NPK সাৰ এইটো আপোনালোকে দিব পাৰে। মেইন কথা হৈছে যে কৃষক বন্ধুসকল, য'ত আপোনালোকে এই ভোট জলকীয়াৰ পুলিবিলাক লগাব সেই মাটিখিনি আচলতে আগত শুকাই ল'ব লাগে, যিহেতু জলকীয়া গছত বহুত ধৰণৰ তেনেকুৱা ভেঁকুৰজনিত বেমাৰ আমি দেখিবলৈ পাওঁ, যাতে ভৱিষ্যতে সেইবোৰ নালাগে তাৰ কাৰণে আপোনালোকে কিন্তু মাটিখিনি বঢ়িয়াকৈ শুকাই লোৱাটো অত্যন্ত প্ৰয়োজন। কৃষক বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনালোকে পুলিবিলাক আচলতে কেনেকৈ ৰোপণ কৰিব। মই এটা আপোনালোকক ৰোপণ কৰি দেখাই আছোঁ। মই নাৰ্চাৰীৰ পৰা এই ভোট জলকীয়াৰ পুলিবিলাক কিনি আনিছোঁ। প্ৰথমতে আপুনি কি কৰিব, গ্ৰ' বেগত যদি কৰে বা হেৰিত কৰে, ইয়াতে ধুনীয়াকৈ গাঁত এটা খান্দি ল'ব। আপোনালোকে যদি নাৰ্চাৰীৰ পৰা আনে হয়তো এনেকুৱা প্লাষ্টিকত থাকিব, এইটো ধুনীয়াকৈ আপোনালোকে কাটি ল'ব। এয়া দেখিছে, মই ব্লেডেদি বঢ়িয়াকৈ কাটিলোঁ। মই পদ্ধতিখিনি দেখুৱাই আছোঁ যে আপোনালোকে আচলতে কেনেকৈ পুলিবিলাক ৰোপণ কৰিব লাগে। এনেকৈ ৰোপণ কৰিলে কি হয়, গ্ৰ'থটো বহুত ধুনীয়া হয়। এয়া দেখিছে, ধুনীয়া শিপা ওলাইছে। এনেকৈ লাহেকৈ আপোনালোকে পুলিটো এনেকৈ বহাই দিব। বহাই দিয়াৰ পিছত কি কৰিব কৃষক বন্ধুসকল, এই চাইডে যোনটো খালী ঠাই থাকিলে
এইখিনিত আপোনালোকে পুৰাণা গোবৰ সাৰ নহ'লে ভাৰ্মি কম্পষ্ট কেঁচু সাৰ আপোনালোকে দিব। মোৰ পুৰাণা গোবৰ সাৰ আছে। এইবিলাক এনেকৈ গুৰিত ধুনীয়াকৈ দি দিব। যোনখিনি গেপ ঠাই থাকিলে, খালী ঠাই থাকিলে, তাৰমানে কি হ'ব বন্ধুসকল, এনেকৈ যদি আপোনালোকে পুৰাণা গোবৰ সাৰ বা কেঁচু সাৰ যদি দিয়ে, যদি চিধা মাটি দি দিয়ে, সেইটো এই শিপাবিলাক হয়তো মেলতে অলপ টাইম লাগে আৰু গছডাল মাটিৰ লগত ছেট হওঁতে অলপ টাইম লাগে, যিহেতু একেবাৰে হেঁচা মাৰি ধৰে মাটি। আৰু মই কেঁচু সাৰ এইকাৰণে দিলোঁ বা পুৰাণা গোবৰ সাৰ এইকাৰণে দিলোঁ, ইয়াৰ ফলত কি হয়, মাটি অলপ নৰম হৈ থাকিব আৰু যোনবিলাক শিপা ধুনীয়াকৈ দিব পাৰিব। এনেকৈ আপোনালোকে চিধা আপোনালোকে মাটি চপাই নিদিব, এনেকৈ কৰক। তাৰপিছত কি হ'ব বন্ধুসকল, আপোনালোকে কি কৰিব, এইটো এনেকৈ ৰোপণ কৰাৰ পিছত আপোনালোকে এটা কাম যদি কৰে, আপোনালোকে দেখিব আপোনালোকৰ জলকীয়া গছ কম দিনত বাঢ়িব আৰু কম দিনত আপোনালোকে ফুল ফল পাবলৈ সক্ষম হ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব, কি হ'ব বন্ধুসকল, এই গছটোৰ শিপাবিলাক, এটা গছৰ মেইন বস্তু হৈছে শিপা যিমান বিস্তাৰ হ'ব, শিপা যিমান বাঢ়িব, ইমান কি কৰিব, এই শিপাইদি গছজোপাই সাৰ পানী মাটিৰ পৰা সংগ্ৰহ কৰিব আৰু গছজোপা বাঢ়িব। তাৰ কাৰণে আপোনালোকে কি কৰিব, হিউমিক ফুলভিক এচিড মই স্ক্ৰীনত দিছোঁ, এইটো আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 4 গ্ৰাম মিহলাই, আৰু ইয়াৰ লগত আপোনালোকে কি কৰিব, যদি জৈৱ পদ্ধতিত কৰে, এই হিউমিক এচিডৰ লগত আপোনালোকে ট্ৰাইকোডাৰ্মা ভিৰিডি প্ৰতি লিটাৰ পানীত 4 গ্ৰাম মই স্ক্ৰীনত দিছোঁ, ট্ৰাইকোডাৰ্মা ভিৰিডি একেবাৰে জৈৱ 98% হিউমিক এচিড, কি কৰিব, শিপা বিস্তাৰ কৰিব। আৰু যোনটো ট্ৰাইকোডাৰ্মা ভিৰিডি, কি কৰিব, আপোনালোকে হয়তো জানে, গছৰ যোনটো মূল শিপাত বিভিন্ন বেমাৰ লাগে বা সেই গুৰি পচি যায়, এনেকুৱা বেমাৰৰ পৰা ৰক্ষা কৰিব আৰু ভৱিষ্যতে গছজোপা যাতে একেবাৰে নিৰোগী হৈ থাকে তাৰ কাৰণেও কাম কৰিব এই ট্ৰাইকোডাৰ্মা ভিৰিডি। সেইটো হ'ল জৈৱ পদ্ধতিত, তেনেকৈ আপোনালোকে কৰিব। আৰু যদি আপোনালোকে ৰাসায়নিক পদ্ধতিত কৰে, আপোনালোকে কি কৰিব, এই হিউমিক এচিডৰ লগত আপোনালোকে ৰেডোমিল গল্ড মই স্ক্ৰীনত দিছোঁ আৰু এই পেকেটটো দেখাই দিছোঁ, এই ৰেডোমিল গল্ড প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপোনালোকে কি কৰিব, এই গছৰ গুৰিত ঢালি দিব। আৰু মই আপোনালোকক মিক্সাৰটো বনাই দেখুৱাই আছোঁ। এই হিউমিক এচিড যোনটো, এইটো প্ৰতি লিটাৰ পানীত আপোনালোকে 4 গ্ৰাম লৈ ল'ব। মই ইয়াতে পেকেটটো খুলি বৈয়ামত সোমাই লৈছোঁ। এইটো পানীত দিয়াৰ লগে লগে একেবাৰে ক'লা হৈ যায়। তাৰপিছত কি কৰিম, ৰেডোমিলৰ কামটো হ'ব যে এই গছজোপা ভৱিষ্যতে যিকোনো ভেঁকুৰজনিত বেমাৰৰ পৰা গছজোপাক ৰক্ষা কৰিব। যিহেতু ইয়াতে 2 লিটাৰমান পানী আছে, গতিকে 8 গ্ৰামমান বা 6 গ্ৰামমান দিলেও হৈ যাব। 80% হিউমিক এচিড আৰু ৰেডোমিল গল্ড মিক্স কৰিলোঁ, এই দেখিছে দ্ৰৱণখিনি একেবাৰে ক'লা। তাৰপিছত কি কৰিব, কি হ'ব বন্ধুসকল, এই গছৰ যোনটো গুৰি হ'ল, এই গুৰিত আপোনালোকে ড্ৰেঞ্চিং কৰিব, অলপকৈ দি দিব। এনেকৈ আপোনালোকে দি দিব, ধুনীয়াকৈ দি দিব। ইয়াৰ ফলত কি হ'ব, গছজোপা যিকোনো বেমাৰৰ পৰা এই ৰেডোমিল গল্ডে ইয়াক বচাব বা ৰক্ষণাবেক্ষণ দিব। আৰু যোনটো হিউমিক এচিড দিলোঁ, এই হিউমিক এচিডৰ ফলত কি হ'ব, এই গছজোপাত দ্ৰুত শিপা বৃদ্ধি হ'ব, আৰু শিপা বৃদ্ধি হোৱা মানে গছজোপা সোনকালে বাঢ়িব আৰু বহুত সোনকালে ফুল ফল আহিব। তো এইটো এটা গুৰুত্বপূৰ্ণ কথা, গতিকে সেইখিনি কথা হয়তো আপোনালোকে জানি ৰাখক। অকল ভোট জলকীয়া বুলিয়েই নহয়, আপোনালোকে ভোট জলকীয়া হওক, বেঙেনা হওক, বা যিবিলাক আচলতে পুলি ৰোপণ কৰা হয়, বা টমেটোই হওক, এনেধৰণৰ খেতিবিলাক কৰিলে আপোনালোকে যদি জৈৱ পদ্ধতিত কৰে, আপোনালোকে ট্ৰাইকোডাৰ্মা আৰু যোনটো হিউমিক এচিড, এই হিউমিক এচিড আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া দেখিব যে আপোনাৰ গছবিলাক মাটিত পটককৈ লাগিব আৰু বহুত শিপা বিস্তাৰ হ'ব, আৰু কম সময়ৰ ভিতৰত আপোনালোকে এইবিলাকৰ পৰা ফলন পাবলৈ সক্ষম হ'ব। এতিয়া হ'ল আপোনালোকে পুলিটো ৰোপণ কৰিলে, ৰোপণ কৰাৰ পিছত হয়তো বাঢ়ি গৈ থাকিব, কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে কি ভেঁকুৰনাশক বা কীটনাশক আপোনালোকে স্প্ৰে কৰিব, যাতে এই পুলিবিলাক বা গছবিলাক একেবাৰে নিৰোগী, একেবাৰে সুস্থ হৈ থাকে। তো তাৰ কাৰণে কি হওক বন্ধুসকল,
মই এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকৰ খেতিত বেমাৰ আগত লাগক তাৰপিছত আপোনালোকে ট্ৰিটমেণ্ট কৰিব এনেকুৱা কেতিয়াও নকৰিব আপোনালোকে সদায় যাতে বেমাৰ একেবাৰে লাগিবই নাপায় সেইটো ব্যৱস্থা কৰিব তাৰ কাৰণে আপোনালোকে ইমান খৰচও কৰিব নালাগে এইবিলাক মই দেখুৱাইছোঁ এইবিলাক পাউচ এইবিলাক 1 টাৰাৰ পাউচ এইবিলাক 1 টাৰাৰ পাউচ পইচা বেছি নহয় এইটো 20 টকাকৈ লয় যেতিয়া গছবিলাক সৰু হৈ থাকিব পুলিবিলাক সৰু হৈ থাকিব তেতিয়া আপোনালোকে 1 পেকেট আপোনালোকে 15 লিটাৰ পানীত মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব আৰু ইয়াৰ লগত কি কৰিব যিকোনো এটা ফাংগিসাইড কম দামী ফাংগিসাইড এইটো এটা মই লৈছোঁ সাপ এইবিলাক সাপ 20 টকাকৈ লয় সাপ ফাংগিসাইড ইয়াৰে এটা দিলে আৰু ইয়াৰে এটা দিলে একেলগে মিক্স এনেকৈ যদি আপোনালোকে সপ্তাহত এবাৰ কৰে সপ্তাহ 10 দিন মূৰে মূৰে যদি আপোনালোকে স্প্ৰে কৰি থাকে আপোনালোকে চাব যে আপোনালোকৰ গছবিলাকত কোনো বেমাৰ নালাগিব বা কোনো তেনেকুৱা পোক পৰুৱা নালাগিব যেতিয়া গছবিলাক বাঢ়ি আহিব সেইখিনি সময়ত আপোনালোকে কিছুমান পিজিআৰ ব্যৱহাৰ কৰিব এইটো অলৱেইন গোল্ড সুপাৰ এইটো ব্যৱহাৰ কৰিব পাৰে বা নহলে আপোনালোকে ইসাবিয়ন কৰিব পাৰে কম দামী পিজিআৰ মিৰাকুলান সেইবিলাকো আপোনালোকে কৰিব পাৰে সেইবিলাক কৰিলে কি হ'ব সাৰ পানী পাইতো গছজোপা বাঢ়িবই হয়তো যেতিয়া বেমাৰ আজাৰ নাথাকিব গছজোপা এনেই বাঢ়িব তাৰ পিছত যদি আপুনি সেই পিজিআৰ বিলাক যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে গছৰ যোনটো বৃদ্ধি অধিক হ'ব আৰু কম সময়ৰ ভিতৰত আপোনালোকে এই গছবিলাকৰ পৰা ফুল ফল পাব এটা বেমাৰ লাগে যে দেখিব একেবাৰে সেই মূল আগবিলাক আগৰ পাতবিলাক কি হয় কলা হৈ যায় ফুট কলা কলা দাগ হৈ যায় অৱশেষত সেই গছজোপা কি নষ্ট হয় গতিকে এই বেমাৰটো যাতে নালাগে এই ফাংগাছ যাতে নালাগে আপোনালোকে এই ব্লাইটক্স বা ব্লু কপাৰ এই ব্লাইটক্স বা ব্লু কপাৰ আপোনালোকে প্ৰতি লিটাৰ পানীত 3 পৰা 4 গ্ৰাম মিহলাই যদি আপোনালোকে এইটো 10 দিন মূৰে মূৰে যদি আপোনালোকে স্প্ৰে কৰে এই বেমাৰটো একেবাৰে নালাগিব আৰু মই ক'লোৱে আপোনালোকে বেমাৰ লগালৈকে আপোনালোকে ওয়েট কৰি নাথাকিব যিকোনো বস্তু প্ৰিভেন্টিভ আপোনালোকে যদি ট্ৰিটমেন্ট কৰে সেইবিলাকৰ পৰা হয়তো আপোনালোকৰ খেতি বহুত ধুনীয়া হ'ব আৰু আপোনালোকে প্ৰডাকচনৰ যথেষ্ট পাব আৰু যি মই ট্ৰাইকোডাৰ্মা ভিৰিডিৰ কথা ক'লো এই ট্ৰাইকোডাৰ্মা ভিৰিডিও যদি আপোনালোকে ৰেগুলাৰ সপ্তাহত এদিন বা 10 দিনত এদিন যদি স্প্ৰে কৰি থাকে প্ৰতি লিটাৰ পানীত 3 পৰা 4 গ্ৰাম মিহলাই তথাপিও আপোনালোকৰ গছবিলাক একেবাৰে সুস্থ হৈ থাকিব কীটনাশক হয়তো আপোনালোকে জৈৱ স্প্ৰে কৰিব লাগিব আৰু হাৰ্বিজৰ দোকানত তেনেকৈ বহুত জৈৱ কীটনাশক পোৱা যায় কাকা বুলি এটা পায় বহুত ভাল কীটনাশক সেইটো আপোনালোকে স্প্ৰে কৰিব পাৰে আৰু নহলে আপুনি মাজে সময়ে যদি এই নিম অইল প্ৰতি লিটাৰ পানীত 3 পৰা 4 গ্ৰাম মিহলাই আপোনালোকে যদি স্প্ৰে কৰি থাকে হয়তো বিভিন্ন পোক পৰুৱাৰ আক্ৰমণ আপোনালোকৰ এই খেতিত নহব তে এইখিনিতে আৰু এটা কথা কৈ থওঁ যিহতে আপোনালোকে খেতিয়ক নহয় হয়তো কিন্তু আপোনালোকে ভোট জলকীয়া খাই ভাল পায় বা ভোট জলকীয়াৰ আচাৰ খাই ভাল পায় গতিকে আপোনালোকে নাৰ্সাৰীৰ পৰা এনেকে ভোট জলকীয়াৰ পুলি লৈ আহক হয়তো 15-20 টকা এটাত ল'ব আৰু এনেকে অলপ মাটি ৰেডি কৰি আপোনালোকে এনেকুৱা গ্ৰো বেগ নাইবা এই সিমেন্টৰ বস্তাত আপোনালোকে কৰিব পাৰে বহুত ধুনীয়া হ'ব আৰু যেতিয়া আপোনালোকে বেছিকে গোবৰ সাৰ ইউজ কৰিব তেতিয়া আৰু বেলেগ সেই ৰাসায়নিক সাৰ বা বেলেগ সাৰ এইবিলাক পাত্তা নাপায় মোৰ এটাই অনুৰোধ আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰিব আৰু পৰৱৰ্তী ভিডিঅ' বনাত আপোনালোকে মোক উৎসাহ যোগাব তে লাইক এটা কৰি দিয়ক তে কি হ'ব বন্ধুসকল আজি আৰু বিশেষ নকওঁ পৰৱৰ্তী এটা ভিডিঅ'ত আকৌ মই কিছুমান কথা আপোনালোকক অৱগত কৰাৰ চেষ্টা কৰিম এই ভোট জলকীয়া খেতিৰ ওপৰত তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ